তো নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আপোনালোকে এটা কথা মন কৰিছেনে, মোৰ বেক চাইডে এখন ফুলনি বাগিচা নিচিনা হৈ আছে। সেইখিনি হ'ল পিঁয়াজ ফুল, আৰু ফুলখিনি সম্পূৰ্ণ ফুলা নাই, ফুলখিনি ওলাইছেহে। যেতিয়া ফুলি যাব সম্পূৰ্ণ আৰু দেখিবলৈ ধুনীয়া লাগে। যিয়ে নহওক এতিয়াও বহুত ভাল লাগিছে দেখিবলৈ। তো মই এই পিঁয়াজখিনিৰ ওপৰত কেনেকৈ পিঁয়াজ দিছিলোঁ, কেনেকৈ প্ৰতিপালন কৰিব লাগে, কি সাৰ দিব লাগে বা কেনেধৰণে সাৰ দিব লাগে, মই আগতেও দুটা ভিডিঅ' বনাই থোৱা আছে। তো গৈ গৈ মোৰ এতিয়া এয়া লাষ্ট পৰ্যায় পাইছেহি, মানে খেতি চপাব হৈছে। এই ফুলখিনি ফুলি পেলাই যেতিয়া শেষ হ'ব বা মৰহিব, তেতিয়া এই গছডাল সম্পূৰ্ণ মৰি যাব, আৰু মৰি যোৱাৰ পাছতে খেতিখিনি চপাবলৈ হ'ব। যিয়ে নহওক এতিয়াও খেতিখিনি কিমান পৰিমাণে হৈছে, তো সেইখিনি ওলাই পৰিছে। তো বেক চাইডে নহৰু দিয়া আছিলে, তো নহৰু কিমান পৰিমাণে হৈছে সেইটো ওলাই পৰিছে, আৰু সেইকাৰণে মই এটা ভিডিঅ' বনাইছোঁ। যিহেতু হওক মানে কি, আগলৈও যেনে আপোনালোকে কৰিবলৈ বিচাৰিলে যে এনেকৈ কৰিলে ইমানটো সফলতা হয়, তো সেইকাৰণে মই এইটো ভিডিঅ' বনাবলৈ বিচাৰিছোঁ, যাতে আপোনালোকে চাই পেলাই বুজি পাব যে কিমানখিনি প্ৰডাকশ্যন হয়, আৰু মই কিমানখিনি দিছিলোঁ ইয়াত কঠীয়া, আৰু এতিয়া কিমানমান পাম অনুমানটো আপোনালোকে দেখিলেই গম পাই যাব। তো প্ৰথম আমি চাই লওঁ পিঁয়াজখিনি মোৰ কিমান বাঢ়িছে। মোৰ হ'ল এইখিনিয়ে পিঁয়াজ। তো পিঁয়াজ মই কঠীয়া দিওঁতেনে মোটামুটি 1 কেজিমান হ'ব পাৰে, তো 1 কেজি সম্পূৰ্ণ নহ'বও পাৰে। তো সিমানমান মই পিঁয়াজৰ কঠীয়া ৰুইছিলোঁ ইয়াত। আৰু পিঁয়াজ বুলি ক'বলৈ গ'লে এইটো গাঁৱলীয়া পিঁয়াজ, যিটো আমি বজাৰৰ পৰা কিনি আনো ডাঙৰ চাইজৰ পিঁয়াজ, সেইটো নহয়। এইটো গাঁৱলীয়া পনৰু বুলি কয় অসমীয়া ভাষাত আচলতে। তো যিয়ে নহওক পিঁয়াজ বুলি ক'লে সহজ ভাষা হয়, তো পিঁয়াজেই হয় এইটো। আৰু ৰুওঁতেনে মই সামান্য সৰু এফুটা এফুটা কৰি পেলাই ৰুইছিলোঁ। তো এই পিঁয়াজটো এটা এনেকৈ থোপা হয়, তো কেনেকুৱা হয় মই সেইটো আপোনালোকক দেখাই আছোঁ। ইয়াৰ ৰুওঁতেনে মই সৰু এটা ৰুইছিলোঁ, আৰু এতিয়া এনেকুৱা এক থোপা হৈ গ'ল পিঁয়াজ। আৰু এইবছৰ অকণমান ৰিজাল্টটো বেছি ভাল পাইছোঁ, কাৰণ পিঁয়াজৰ চাইজটো এইবাৰ বহুত ডাঙৰ ডাঙৰ হৈছে, যথেষ্ট ডাঙৰ হৈছে। সচৰাচৰ এইটো বস্তু মই ইমান ডাঙৰ দেখা নাছিলোঁ। তো যিয়ে নহওক নিজেই বনাবলৈ সক্ষম হৈছোঁ। যথেষ্টখিনি ডাঙৰ হৈছে। এতিয়া কেমেৰাৰ কাৰণে ধৰিব পৰা যোৱা নাই, কিন্তু যথেষ্ট ডাঙৰ হৈছে। বজাৰৰ পৰা কিনি অনা সৰু চাইজৰ পিঁয়াজটোতকৈও কিছুমান ডাঙৰ হৈ গৈছে। যিয়ে নহওক ৰিজাল্টটো ধুনীয়া পাইছোঁ, সেইকাৰণে বেছি ভাল লাগিছে। তো মোটামুটি অনুমান কৰিবলৈ গ'লে মাজতে অকণমান গৰুৱে খালে, তো জেওৰা ভাঙি পেলাই মাজতে সিটো চাইডে অকণমান গৰুৱে খালে। গুটি তথাপিও তাতো আৰম্ভ হৈছে। তো এইজোপা গছজোপা চেহেৰা নাছিলে, কিন্তু তথাপিও ইয়াতো যথেষ্টখিনি গুটি হৈছে। ক'বলৈ গ'লে গছ এইজোপাহে মাত্ৰ, আৰু এজোপা গছতে ইমানখিনি গুটি আৰম্ভ হৈছে। তো যিয়ে নহওক চাইজটো বহুত ডাঙৰ হৈছে, আৰু এতিয়া কালাৰটো অকণমান বগা নিচিনা হৈ আছে। যিমানেই মেচুৰেট হৈ গৈ থাকিব, সিমানে ওপৰত ৰঙা কালাৰটো আৰম্ভ হৈ যাব, বাকলিটো শুকাই যাব। তো এনেধৰণে ৰঙা হৈ আহিব। সৰু গছজোপাতো যথেষ্টখিনি ফল ধৰিছে, বাকী ডাঙৰখিনিতো যথেষ্ট আছে। মোটামুটি অনুমান কৰিবলৈ গ'লে এতিয়া মই 1 কেজি জেগাত একেবাৰে কমকৈও 5 কেজি পোৱাটোতো 100% চিয়ৰ। আৰু লগতে কৰিছিলোঁ মই নহৰু। তো দুইটা মই ভিডিঅ' দি থোৱা আছে আগতে, কেনেকৈ দিব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু লাষ্ট পৰ্যায় হ'ল এনেকৈ পিঁয়াজখিনি খুচৰি পেলাই অকণমান উলিয়াই দিব লাগে। তেতিয়া মানে যেতিয়া এই পিঁয়াজখিনি খুচৰি উলিয়াই দিয়া হয়, তেতিয়া এই এয়াৰ পাব, আৰু এয়াৰ পালে প্ৰথম এটা থোপা নিচিনা হৈ থাকে মাটি চাপ খাই থাকিলে, আৰু যেতিয়া খুচৰি দিয়া হয় এনেকৈ এয়াৰ পাই পেলাই বহল হৈ যায়, বহল হৈ ফাটি যায়। আৰু ফাটি যোৱাৰ ফলত এনেকুৱা এথোপা হয়। আৰু এই থোপাত মোটামুটি 1 পোৱা নহ'লেও 200 গ্ৰামটো 100% ওলাব। তো তেনেকেই মই কৰিছিলোঁ নহৰু। আৰু নহৰু ফলটো মই এতিয়া ৰিজাল্টটো বহুতেই ধুনীয়া পাইছোঁ, কাৰণ মই য'ৰ পৰা নহৰু কিনি আনিছিলোঁ তাত মই কৈছিলোঁ যে মই এইখিনি ৰুমগৈ বুলি। আৰু এইখিনি চালানী নহৰু আছিলে। মোক তেতিয়া মানুহজনে কৈছিলে এইটো চালানী নহৰু নহ'বও পাৰে, আপুনি লোকেল ক'ৰবাৰ পৰা বিচাৰি পেলাই আনক, সেয়া নহৰু কৰিলে হ'ব। মোক কৈছোঁ নহয়, মই এয়াই কৰি চাওঁ, কিয় নহ'বনো, বেলেগত হ'লে আমাৰ ইয়াত নোহোৱা কি কাৰণটো আছে। তো এয়া নহৰু যথেষ্টখিনি ডাঙৰ হৈছে।
প্ৰত্যেকখিনিয়ে ডাঙৰ হৈছে আৰু এইটো সেম প্ৰসেস একেই কৰিব লাগে হোৱাৰ আগে এইটো চিষ্টেমকে নহৰুখিনি এয়াৰ পাবৰ কাৰণে উলিয়াই দিব লাগে আৰু তেতিয়া নহৰুটো বেছি ডাঙৰ হৈ যায় আৰু প্ৰথম ওলাওঁতেনে নহৰুটো এটা হৈ ওলাই আহে ইমানটো সৰুকে এটা হৈ ওলাই আহে লাষ্টত গৈ এনেকে মুকলি কৰি দিলে ই এনেকে ফুটা হৈ যায় ভিতৰত যেনেকে নহৰু এক ফুটা হৈ যায় আৰু মই ইয়াত আধা কিলো নহৰু ৰুইছিলোঁ অনলি আধা কিলো ৰুইছিলোঁ আৰু এক লাইনত মোটামুটি এতিয়া একেবাৰে কম 30টা আৰু একেবাৰে বেছি একেবাৰে কম হ'ল 25টা আৰু একেবাৰে বেছি হ'ল 30টা মোটামুটি তেনেকুৱা এক লাইন আছে আৰু 16 লাইন দিয়া আছে নহৰু আধা কেজি ৰুইছিলোঁ আৰু মোটামুটি মানে এক লাইনত এক পোৱা নহৰুটো 100% চিয়ৰ আৰু সেই হিচাপত ক'বলৈ গ'লে 16 লাইনত কিমান ওলাই সেইটো আপোনালোকে নিজে অনুমান কৰিব পাৰিব যথেষ্টখিনি লাভদায়ক বস্তু বহুতে ধুনীয়া হৈছে নহৰুখিনি সাইজটো বহুত ধুনীয়া হৈছে আৰু এতিয়াও মেচুৰত হ'বলৈ যথেষ্টখিনি বাকী আছে তো এই গছখিনি মৰিব লাগিব মৰালে হয়তো নহৰুটো আৰু ডাঙৰ হ'ব তো বজাৰৰ পৰা মই যিটো সাইজত কিনি আনিছিলোঁ সিমানটো সাইজৰে হোৱা মই অনুমান কৰিছো যে সিমানটো সাইজ হৈ যাব পাৰে কাৰণ এতিয়াও গছজোপা পুৰা সেউজীয়া হৈ আছে আৰু এই ডালপাতবিলাক সম্পূৰ্ণ এই পাতবিলাক শুকাই যাব লাগিব শুকাই যোৱালৈকে থোৱালে হয়তো আৰু যথেষ্ট ডাঙৰ হ'ব আৰু লাষ্ট পৰ্যায়ে কাম কৰিবলগীয়া এইটোৱে যাতে নহৰুটো দুখ নোপোৱাকে সাইডৰ মাটিখিনি ইমানটো জোখত উলিয়াই দিব লাগে নহৰু তলটো মাটিত লাগি থাকিব লাগিব শিপাখিনি সদায় তললৈ থাকে আৰু সেই শিপাখিনি মাটিত লাগি থাকিব লাগিব বাকি সাইডটো এয়াৰ পাবৰ কাৰণে উলিয়াই দিব লাগে আৰু নহৰুটো তেতিয়া প্ৰথম অলপ সেউজীয়া হৈ থাকে আৰু সেউজীয়া পাক লাহে বগা হ'বলৈ আৰম্ভ কৰে আৰু ই বাঢ়ি আহি থাকিব আৰু লগতে মই এইখিনি মেচুৰেট হওঁ অৱস্থা তো সেই কাৰণে লগতে মই আৰু প্ৰচেছ লৈছোঁ মাজে এইকণ জেগা বেলেগ দিয়া আছিলে মটৰ দিয়া আছিলে এইখিনি মই কোৰ মাৰি দিলোঁ চফা কৰি দিলোঁ তো লগতে মই এইটো তিতা কেৰেলা মানে এইটো কাকিয়ল হয় এইটো হেন্দালিত লাগে বা জেঙত লগাব পাৰি তো এয়া মই গিলাচতে ঘৰতে পচাই ইয়াত আনি পেলাই মাজে পুলি ৰুইছোঁ এয়াও উঠি আৰম্ভ হৈছে তো এইখিনি মেচুৰেট হোৱালে মই ইয়াৰ ওপৰত এখন হেন্দালি দিম আৰু হেন্দালি দিলে এইটো বস্তু ওপৰলৈ উঠি আহিব উঠি অহাৰ পাছত মই এইখিনি ফলখিনি চপাব পাৰিম আৰু চপোৱাৰ পাছত এইখিনি ফল লাগিবলৈ আৰম্ভ হ'ব তো এনেধৰণে মাটিবিলাক ইউজ কৰিব লাগে তো মই সেইকাৰণে সেইটোও এটা কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু যিয়ে নহওক মই পিয়াজ নহৰুত যথেষ্টখিনি ৰিজাল্ট ভাল পাইছোঁ তো আপোনালোকে যদি নেক্সট টাইম কৰিব বিচাৰে তেনেহ'লে এনেকৈ কৰিব পাৰে তো দেখিছে মই যিটো প্ৰচেছত দিছোঁ সেইটো প্ৰচেছত কৰিলে ধুনীয়া ৰিজাল্ট হয় মই ৰিজাল্টটো কেনেকুৱা হৈছে মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ তো ক'বলগীয়া মোৰ সিমানটোৱে আছিলে তো মই পিয়াজ নহৰুখিনি কিটো পদ্ধতিত দিছিলোঁ মই সেইটো দুটা ভিডিঅ' বনাই থোৱা আছে মই আকৌ এবাৰ কৈছোঁ দুইটাৰে লিংক মই তলত দি দিম আপোনালোকে চাই ল'ব পাৰিব যে কিটো পদ্ধতিত দিয়া হৈছিলে আৰু ৰিজাল্টটো আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া যথেষ্টখিনি ধুনীয়া ৰিজাল্ট হৈছে আৰু 15 সাইজ ইমান ডাঙৰ হোৱা এয়া মই প্ৰথম নিজে কৰি নিজে দেখা পাইছোঁ যিয়ে নহওক মনটো বহুত উৎসাহ লাগি আছে আৰু ফলখিনি চপোৱাৰ পাছত হয়তো তেতিয়া গম পোৱা যাব কিমানটো পাম এতিয়াও মোটামুটি ৰিজাল্ট ওলাই গৈছে যিয়ে নহওক ফলটো সফলতাৰে গৈছে যেতিয়া বহুতে মনটো ভাল লাগিছে আৰু এটা কথা আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে হ'লে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তো যিসকল নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতেও বাই